নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ ফিন আছামক লৈ পেলাই। ফিন আছামত আমাৰ শিক্ষকসকলৰ কিছু তথ্য আপডেট কৰিবলগীয়া হ'ব পাৰে আৰু আপডেটেড তথ্যখিনিক ব্লক অফিচে ভেৰিফাই কৰি পেলাই তাৰ একশ্যন টেকেন ৰিপৰ্ট জমা দিব লাগিব। ব্লক অফিচৰ সেই একশ্যন টেকেন ৰিপৰ্ট জমা দিয়াৰ অন্তিম তাৰিখ দিছে 15 জুলাই। সেই 15 জুলাইৰ আগত আমি শিক্ষকসকলে এটি ফৰ্মেট দিছে, সেই ফৰ্মেটত আমাৰ তথ্যসমূহ লিপিবদ্ধ কৰি ব্লক অফিচত জমা দিব লাগিব। যিহেতু 15 জুলাইৰ ভিতৰত ব্লকে কমপ্লিট কৰি ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰি আমাৰ ষ্টেটলৈ ৰিপৰ্ট কৰিব, একশ্যন টেকেন ৰিপৰ্ট কৰিব। গতিকে আমি 11-12 জুলাইৰ ভিতৰত আমাৰ তথ্যখিনি আমি ব্লক অফিচত এটি ফৰ্মেটত ফিল আপ কৰি জমা দিব লাগিব। নিৰ্দেশনাটিত কি আছে, ফৰ্মেটটোত কি আছে, গোটেইখিনি কথা মই আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই থকা সময়ত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত এতিয়া নিৰ্দেশনাটো দেখি আছে। নিৰ্দেশনাটি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন শ্ৰীমতী সুৰঞ্জনা সেনাপতি মেমৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ডেপুটি ইনস্পেক্টৰ্ছ আৰু ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ আহিছে আৰু তাৰ বিষয়বস্তু হিচাপে উল্লেখ কৰিছে কেপচাৰিং ডাটা অফ এমপ্লয়িজ ইন ফিন আছাম পৰ্টেল। ফিন আছাম পৰ্টেলত এমপ্লয়ীসকলৰ, কৰ্মচাৰীসকলৰ ডাটা কেপচাৰ কৰা। আৰু ইয়াৰ বিষয়বস্তুত লিখিছে যে এটি পত্ৰ তেওঁলোকে ছেক্ৰেটেৰী, কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰী টু দ্য গভ অফ আছাম, ফাইনেন্স ডিপাৰ্টমেণ্ট দিছপুৰ আৰু প্ৰজেক্ট ডাইৰেক্টৰ ASCFMSৰ পৰা এটা পত্ৰ ৰিচিভ কৰিছিলে আৰু সেই পত্ৰত যিখিনি কথা উল্লেখ আছিল তাত উল্লেখ কৰিছিল যে এমপ্লয়িজসকলৰ ডাটা কেপচাৰিঙৰ ৰিগাৰ্ডিঙত সেই পত্ৰটি আছিলে আৰু সেইকাৰণে আপোনাক ভেৰিফাই কৰিবৰ কাৰণে অনুৰোধ কৰা হৈছে। আপোনাক মিনছ DI সকলক আৰু BO সকলক এমপ্লয়িজ ডিটেইলছ আণ্ডাৰ ইয়ৰ জুৰিছডিকশ্যন, আপোনালোকৰ জুৰিছডিকশ্যনৰ ভিতৰত থকা এলেকাধীন এমপ্লয়ীসকলৰ ডাটা ভেৰিফাই কৰিবৰ কাৰণে দিয়া হৈছে এজ পাৰ ফৰ্মেট এনক্ল'জ। এই পত্ৰটিৰ লগত যি ফৰ্মেট দিয়া হৈছে সেই ফৰ্মেট মতে এণ্ড এণ্টাৰ দ্য ছেম ইন ফিন আছাম পৰ্টেল ইফ নট ডান আৰ্লিয়াৰ। আৰু আগতে যদি ফিন আছাম পৰ্টেলত তথ্যখিনি ভৰোৱা হোৱা নাই তেতিয়াহ'লে সেই তথ্যখিনি ভৰাবও লাগিব, অৰ্থাৎ ভেৰিফাই কৰাটো কৰিব লাগিবই। আৰু যদি কোনোবা এমপ্লয়ীৰ তথ্য এতিয়ালৈকে ভৰোৱা হোৱা নাই, যিখিনি তথ্য ফৰ্মেটটোত বিচৰা হৈছে, তেতিয়াহ'লে সেই তথ্যখিনি ফিন আছাম পৰ্টেলত ভৰাব লাগিব। আৰু এই ক্ষেত্ৰত কেইদৰে ভৰাব লাগে তাৰ নেচেচাৰী মেনুৱেল, ভিডিঅ' হেল্প এটচেট্ৰা পৰ্টেলত এভেইলেবল আছে বুলি উল্লেখ কৰিছে। আৰু হেল্প ডেস্ক টিমো আছে যাক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব। এই কামখিনি ব্লক অফিচৰ কাৰণে উল্লেখ কৰিছে, তেওঁলোকে কিদৰে কণ্টেক্ট কৰিব পাৰিব, টোল ফ্ৰী নাম্বাৰ কি আছে বা কি কথা। আৰু in this regard it is mentioned here that once the information is updated and validated by DDO in systemত এবাৰ আপডেট কৰাৰ পিছত আৰু ভেলিডেটেড কৰাৰ পাছত same will be frozen, তাক এই তথ্যখিনি ফিন আছামত ফ্ৰিজ কৰি দিয়া হ'ব আৰু ফাৰ্ডাৰ ইয়াক কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰিব। চেঞ্জ কৰিবৰ কাৰণে প্ৰপাৰ জাষ্টিফিকেশ্যন লাগিব আৰু সেই জাষ্টিফিকেশ্যনটো ফাইনেন্স ডিপাৰ্টমেণ্টক লিখিতভাৱে দি পেলাই চেঞ্জ কৰাৰ অনুমতি পোৱা যাব। মানে অনলাইনতে চেঞ্জ কৰাৰ অনুমতি আৰু পোৱা নাযাব, তথ্যখিনি ফ্ৰিজ কৰি দিয়া হ'ব। আৰু এই গোটেই প্ৰচেছটো 15 জুলাইত ফেইল নোহোৱাকৈ কমপ্লিট কৰিব দিয়া হৈছে। আৰু ডিফল্টাৰ এমপ্লয়িজ যদি কোনোবা থাকে, মানে যোনে যাৰ আপডেট কৰা নহ'ল বা ভেলিডেট কৰা নহ'ল, ভেৰিফাই কৰা নহ'ল 15 জুলাইৰ ভিতৰত, তেনেকুৱা এমপ্লয়ীসকলৰ ফিন আছামত যি চেলেৰী প্ৰিপেৰেশ্যন হয় সেইটো ব্লক কৰি দিয়া হ'ব বুলি পত্ৰটিত উল্লেখ কৰিছে। আৰু ইয়াৰ কাৰণে DDO উইল বি হেল্ড পাৰ্চনেলি ৰেছপনচিবল, DDO গৰাকী ইয়াৰ কাৰণে জগৰীয়া হ'ব বুলি উল্লেখ কৰিছে। আৰু একশ্যন টেকেন ৰিপৰ্ট 15 জুলাইৰ ভিতৰত কি হ'ল কি নহ'ল সেই গোটেই একশ্যন টেকেন ৰিপৰ্টটো এটা ইমেইল আইডি দিছে, যোনটো ইমেইল আইডিত 16 জুলাই 2024 ভিতৰত উইদাউট ফেইল পঠাব দিছে। আৰু ইয়াৰ লগত এনক্ল'জ কৰি দিছে ফৰ্মেটটো। মই আপোনালোকক ফৰ্মেটটি দেখুৱাব চেষ্টা কৰিম, ফৰ্মেটটিত কি আছে। আপোনালোকে স্ক্ৰীনত ফৰ্মেটটো দেখি আছে। ইয়াত উল্লেখ কৰিছে যে ফৰ্মেট ৰিগাৰ্ডিং কেপচাৰিং ডাটা অফ এমপ্লয়িজ ইন ফিন আছাম পৰ্টেল। প্ৰথমতে এমপ্লয়ী নেমটো দিব লাগিব, তাৰপিছত GPF নাম্বাৰ বা PPAN নাম্বাৰ দিব লাগিব, অৰ্থাৎ NPS নাম্বাৰ আৰু GPFৰ নাম্বাৰটো। তাৰপিছত একাউণ্ট নাম্বাৰ, বেংক নেম, বেংক IFSC কোড,
পোষ্ট ছাৰ্ভিচ ডেজিগনেশ্যন আপোনাৰ ডেজিগনেশ্যনটো দিব লাগিব নেচাৰ অফ এমপ্লয়িজ ৰেগুলাৰ নে কণ্ট্ৰেকচুৱেল ডেট অফ বাৰ্থ জেণ্ডাৰ পান ডিটেইলছ ডেট অফ এণ্ট্ৰি ইনটু গভ ছাৰ্ভিচ জইনিং ডেটটো মেৰিটেল ষ্টেটাছ স্পাউচ নেম ৰিটায়াৰমেণ্ট এজ আৰু কেডাৰ ষ্টেটাছ সেইটো DDO ফিল আপ কৰিব তাৰ আগৰ কলমকেইটা কলম নম্বৰ যে 14 নম্বৰ পইণ্টলৈকে ফিল আপ কৰাৰ দায়িত্ব এমপ্লয়িজনৰ নিজৰ আৰু তলত ডেট অফ প্লেচ দিব লাগিব আৰু নেম অফ এমপ্লয়ি ডেজিগনেশ্যন নেম অফ অফিচ ইনষ্টিটিউশ্যন স্কুল এই কথাখিনি ফিল আপ কৰি পেলাই আমাৰ কনচাৰ্ণ ব্লকত আমি জমা দিব লাগিব কিমান তাৰিখৰ ভিতৰত জমা দিব লাগিব সেইটো কনচাৰ্ণ ব্লকবিলাকৰ পৰা আপোনালোকক জনাব যেহেতু 15 জুলাইৰ ভিতৰত সম্পূৰ্ণ কাম ভেৰিফিকেশ্যন ভেলিডেশ্যন গোটেইখিনি সম্পূৰ্ণ হ'ব লাগিব গতিকে কোনোবা ব্লকে 12 জুলাইৰ ভিতৰত বিচাৰিব কোনোবাই তাতকৈ আগতো বিচাৰিব পাৰে জুন ব্লকৰ পৰা যিমান তাৰিখৰ ভিতৰত বিচাৰিছে দৰমহা চেলেৰি যাতে ফিনাছমত ব্লক হৈ নাযায় তাৰ কাৰণে আমি সেই ডেটৰ ভিতৰত ব্লক অফিচত তথ্যখিনি জমা দিয়াটো খুবেই জৰুৰী হৈ পৰিছে গতিকে ইনফৰমেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কলিগছৰ লগতো শ্বেয়াৰ কৰিব কাৰণ কোনোবা যে গম নোপোৱাকৈ থাকি যায় গৰম বন্ধ বুলি থাকি যায় তেওঁলোকৰ চেলেৰি প্ৰিপেৰেশ্যন ফিনাছমত নহ'ব ব্লক কৰি দিয়া হ'ব বুলি স্পষ্টকৈ পত্ৰটিত উল্লেখ কৰিছে ধন্যবাদ